এই থাকিছোঁ লগৰীয়া শিক্ষকসকলৰ লগত মিলি জুলি থাকিছোঁ। ছাত্ৰ ছাত্ৰীসকলে মোক ভাল পাইছিল, ময়ো ভাল পাইছোঁ। মই নিয়মিতভাৱে ক্লাছ কৰিছোঁ। মই ভাবিছোঁ পৰৱৰ্তী শিক্ষকসকলেও ঠিক তেনেকৈ নিয়মিতভাৱে ক্লাছ কৰিব, ছাত্ৰ ছাত্ৰীসকলৰ লগত উমলি জামলি থাকিব, শিক্ষকসকলৰ লগত মিলিজুলি দিন কটাব। মই প্ৰথমতে ডেকাচাং এম.ই. মাদ্ৰাছাত শিক্ষকতা কৰিছিলোঁ। তাৰ ভিতৰত আমি এম.ই. শিক্ষকসকলে ৰাইজৰ লগত মিলি হাইস্কুল প্ৰতিষ্ঠা কৰিছিলোঁ আৰু 1991 চনত হাইস্কুল আৰু এম.ই. 1997 চনত হাইস্কুল আৰু এম.ই. মাদ্ৰাছা এমালগেমেশ্যনত তেতিয়া মই ক্লাছ 8ত হাইস্কুলৰ ক্লাছ 8তো ক্লাছ কৰিছোঁ আৰু চবৰ লগত মিলি জুলি থাকিছোঁ আৰু হাইস্কুলৰ পৰাই মই 2014 চনৰ নৱেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰিছোঁ। জীৱনত একৰকম ভালে ভালেই কটাইছোঁ তথাপিও স্কুলত থকাকালীন সময়ত যিখিনি সুখ শান্তি উপলব্ধি কৰিছিলোঁ এতিয়া সেইখিনি যেন নাপাওঁ। মই এতিয়া ঘৰত থাকিবলগীয়া হৈছে, এনেই দুইজনৰ লগত কথা বতৰা হৈছে, বজাৰত গৈছোঁ, এতিয়া আৰু বেলেগ কামত। কিন্তু স্কুলত থকাকালীন সময়ত যিটো ফূৰ্তি বা যিটো মনত আনন্দ পাইছিলোঁ সেইখিনি আনন্দৰ পৰা এতিয়া যেন বিৰত আছোঁ। মোৰ স্কুল এৰিবৰে মন নাছিল। তেতিয়া মই অলপ পইচাৰে 4 বছৰমান ক্লাছ কৰিছিলোঁ। তাৰপিছত মোৰ আৰু অসুখী জীৱন, সৰুৰ পৰা এটা অসুখো আছিল, মাজে মাজে অসুখ হৈছিল। পিছত 4 বছৰৰ পিছত মই স্কুল একেবাৰে এৰিলোঁ। তাতে মাজে মাজে স্কুলত দেখা কৰিবলৈ যাওঁ, শিক্ষকসকলৰ লগত দেখা হয়। মোৰ বহুকেইজন ছাত্ৰ এতিয়া শিক্ষক হৈছে, তেওঁলোকৰ লগত আলাপ আলোচনা কৰোঁ, কথা বতৰা হওঁ। সেইখিনি দিৱস উপলক্ষে আমি গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা আমি ৰাতিপুৱা 7টা বজাৰ পৰা আমাৰ ৰিটায়াৰ শিক্ষক যিজন আছে অৱসৰপ্ৰাপ্ত শিক্ষকসকলক ঘৰে ঘৰে গৈ আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, আশীৰ্বাদ লৈছোঁ আৰু তেখেতক এখন সম্বৰ্ধনা পত্ৰ দিছোঁ আৰু আমি তেখেতক সম্বৰ্ধনা দিছোঁ। তাৰপিছত আহি আমি স্কুলত সোমাইছোঁ। আমাৰ JKOM স্কুলত আহি আমি শিক্ষাগুৰুসকলৰ লগত লগ ধৰি তেখেতৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু তেখেতক আমি সম্বৰ্ধনা পত্ৰখন দিছোঁ। লগতে এইটো কাম শেষ কৰি আকৌ আমি আঞ্চলিক মহাবিদ্যালয় কলেজত সোমাই আমি সকলো শিক্ষাগুৰু তেখেতৰ পৰা আমি আশীৰ্বাদ বিচাৰি আমি তেখেতক সম্বৰ্ধনা দিছোঁ। অন্তৰ্গত 52 নং কৃষ্ণকেতনি গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি সন্মানীয় কলিমুদ্দিন ডাঙৰীয়াই আমাৰ অৱসৰপ্ৰাপ্ত সন্মানীয় শিক্ষাগুৰু আবুল হুছেইন BHC ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ। গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ পৰা আজি আমি ৰাতিপুৱা 8 বজাত আমাৰ যিখিনি ৰিটায়াৰ্ড শিক্ষক সেই শিক্ষাগুৰুসকলক আজি আমি শিক্ষাগুৰুসকলৰ পৰা আশীৰ্বাদ কৰোঁ, এখনকৈ মানপত্ৰ দিওঁ, গামোচা দিওঁ, কলম এখন দিওঁ। দিয়াৰ পিছত আমি দিনজোৰা কাৰ্যসূচী কৰাৰ পিছত আহি আমি আমাৰ সন্তলী আঞ্চলিক মহাবিদ্যালয়খনত আহোঁ। মহাবিদ্যালয়ত আহি আমাৰ শিক্ষাগুৰুসকলৰ ফালৰ পৰা আমি আশীৰ্বাদ বিচাৰাৰ লগতে আমি আমাৰ অসমৰ কণ্ঠ গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ ফালৰ পৰা শিক্ষকসকলক এখনকৈ মানপত্ৰ, এখনকৈ ফুলাম গামোচা, এখনকৈ কলমৰে শিক্ষাগুৰুসকলক আমি সম্বোধন জনাওঁ। আমাৰ ইয়াৰ মেইন উদ্দেশ্যটো হ'ল আমি কেনেকৈ আমাৰ এইটো নন পলিটিকেল অৰ্গেনাইজেশ্যন, আমি আমাৰ সমাজত সেৱা কৰিব লাগে। আমাৰ সমাজত যিখিনি কাম আদৰো হৈ আছে ভাল কামৰ কাৰণে আমাৰ এই গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ মেইন উদ্দেশ্যটো হ'ল আমি যিখিনি মানুহ আপোনাৰ হৈ আছে কি বুলি কয় এইটো আমি সকলোকে উঠাই লৈ একেলগে আমাৰ এই ফ্ৰেণ্ডছ ক্লাবৰ জৰিয়তে সকলোকে ন্যায্য প্ৰাপ্তি প্ৰদান কৰোঁ। আৰু আমাৰ সাংসদ কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈদেৱৰ তেখেতৰ কাৰ্যকলাপ, তেখেতৰ যি
উদ্যম উৎসাহ দেশৰ প্ৰতি যিখিনি কৰ্তব্যনিষ্ঠা পালন কৰিছে আৰু লগতে অৱসৰপ্ৰাপ্ত শিক্ষকসকললৈ যিখিনি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সঁচাকৈয়ে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতে মোৰ এটা ধাৰণা হৈ আছে যে অদূৰ ভৱিষ্যতে এইখন অসমৰ সম্পূৰ্ণ কৰ্তৃত্ব ইনশাল্লাহ তেখেতৰ ওচৰত সমৰ্পিত হ'ব বুলি মই ধাৰণা কৰোঁ। আশা কৰোঁ তেখেতে সহৃদয়তাৰে যি পদক্ষেপ লৈছে ই অতি প্ৰশংসনীয় আৰু গৌৰৱান্বিত। তেখেতৰ শিক্ষকসকলৰ প্ৰতি যে গভীৰ শ্ৰদ্ধা আছে, প্ৰজ্ঞাৰ প্ৰতি যে তেখেতৰ আন্তৰিকতা আছে, এইখিনিতে মই তেখেতৰ অন্তৰৰ অনুভূতিক মই শ্ৰদ্ধা জনাইছোঁ আৰু লগতে কামনা কৰিছোঁ তেখেতৰ গৌৰৱময় দীৰ্ঘ জীৱন আৰু গৌৰৱময় কৰ্মজীৱন। ধন্যবাদ।